এজন ব্যক্তি চিনাকি কৰিব বিচাৰিছো তেখেত হৈছে ভকুৱা কুমাৰ পিংকু পিংকু পেগু পিংকু পেগু পিংকু পেগু তেওঁ মানে প্ৰকৃতি প্ৰেমী তেওঁ গছ-গছনি ৰুই ভাল পায় আৰু বিভিন্ন জনক তাৰ বিষয়ে এৱাৰনেছ কৰে সজাগতা আছে যে গছ পুলি আমি ধ্বংস কৰিব নালাগে প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগে আজি যে এইবিলাক ইমান মানে বৰষুণ বেছি হৈছে বা গৰম বেছি হৈছে কিয় হৈছে তাৰ বিষয়ে তেওঁ তোমালোকক অৱগত কৰিব লগতে তেওঁ দুটামান পুলিও লৈ আহিছে যে আমাৰ কলেজত ৰোপণ কৰিবলৈ দিব আৰু তেওঁ এটা সুযোগ বিচাৰিছে যে তেওঁ প্ৰকৃতিৰ কাৰণে কাম কৰি আছে গতিকে তেওঁ যে এই কাম কৰিছে ছাত্ৰ ছাত্ৰীসকলক এনেকে বিভিন্ন অনুষ্ঠানত বা স্কুলত আহি দুআষাৰ ক'বলৈ তেওঁ সুবিধা বিচাৰিছে আমাৰ বাইদেউ তেওঁ ইয়াত তেওঁ এৱাৰনেছ প্ৰদৰ্শন কৰিবৰ কাৰণে বা প্ৰকৃতিৰ বিষয়ে ক'বৰ কাৰণে সুবিধাটো দিছে আৰু আমি এতিয়া তেওঁ ইয়াৰ বিষয়ে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো থেংক ইউ ছাৰ দেখিছানে কি লিখা আছে আমাৰ স্পেন নাই পটকে আমি লাইসেন্স বনাই হ'ব এইটো বেছি ভাল হ'ব পাৰে নাই বেটারি কম হয়েছে নাকি RK সিনিয়র সেকেন্ডারি স্কুলের আমার সম্মানীয় প্রিন্সিপাল ম্যাডাম এই বিদ্যালয়ে আমার সম্মানীয় শিক্ষাগুৰুসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল আজি আপোনালোকৰ বিদ্যালয়ত মই সজাগতাৰ কাৰণে আহিছিলোঁ সজাগতাটোৰ নাম এডুকেশ্যন এনভাইৰনমেন্ট পিচ এণ্ড ইউনিটি আৰু আজি যেনেকৈ আমি ইণ্টাৰনেশ্যনেল ডেজ এণ্ড ইভেণ্টছ বিলাক যেনেকৈ আমি চেলিব্ৰেট কৰোঁ ধৰক বিশ্ব পৰিৱেশ দিৱস বিশ্ব স্বাস্থ্য দিৱস ৱৰ্ল্ড টিচাৰ্ছ ডে ৱৰ্ল্ড চিলড্ৰেনছ ডে বা তেনেকুৱা নানা ধৰণৰ ডেজ এণ্ড ইভেণ্টছ আছে আমাৰ ইউনাইটেড নেশ্যনছৰ ৱেবছাইটটো চালে আমি গম পাম আজিৰ দিনটো ইণ্টাৰনেশ্যনেল ডে টু এণ্ড অবষ্টেট্ৰিক্স ফিষ্টুলা বুলি কয় তেনেকুৱা এটা দিনো হয় ইয়াৰ বিষয়ে মই দুআষাৰমান ক'ম মোৰ নাম প্ৰথমতে ক'ব লাগিছিল মোৰ নাম শ্ৰী পিংকু পেগু ঘৰ মোৰ ঢকুৱাখানাত আৰু ক্ৰাইষ্টকি স্কুলৰ ওচৰতে থাকোঁ গোগামুখ আৰু গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলি তাতে মই এই কলেজতে ফেকাল্টি হয় আজি আমাৰ যেনিবা 4th Saturday হোৱাৰ কাৰণে ছুটি পাইছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ বিদ্যালয়ত আহিম বুলি হয় বৰকৈ ইমান ভালকৈ বক্তব্য দিব নাজানো ইমান এক্সপিৰিয়েঞ্চো নাই তথাপিও এইকেইটাৰ ওপৰত উদ্দেশ্য লৈ দুটামান কথা কওঁ প্ৰথমতে আমি আজি ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল ডে টু এণ্ড অবষ্টেট্ৰিক ফিষ্টুলাৰ বিষয়ে দুটামান কওঁ সেইটো একচুৱেলি মানে এজন ভাল ফিজিচিয়ানে ভালকৈ ক'ব পাৰিব এজন ভাল ডক্টৰে ক'ব পাৰিব কিন্তু এইটো একচুৱেলি বিশেষকৈ আমাৰ এই মহিলা সমাজত এই ঘটনাটো হয় এই বেমাৰটো বিশেষকৈ আমাৰ যিহেতু গোটেই পৃথিৱীটো দৰিদ্ৰতাৰ ওপৰত ভৰপূৰ হৈ আছে এস্পেচিয়েলি সাউথ আফ্ৰিকা বুলি নহয় আমাৰ গোটেই আফ্ৰিকান মহাদেশতে এই বেমাৰটো বেছি দেখা পোৱা যায়
বিশেষকৈ মানে প্ৰেগনেন্সিৰ সময়ত মানে আমাৰ পভাৰ্টিৰ দৰিদ্ৰতা হোৱাৰ ফলত আমি মেডিকেল এটেনশ্যনটো নোলোৱাকৈ মানে কাম কাজবিলাক কৰাৰ ফলত মানে এই বেমাৰটো হয়। সেইটোৰ ওপৰত আমিও মানে ভালকে আপোনালোকে ইউটিউবত চাই ল'বগে। তো ভৱিষ্যতে বিশেষকৈ লেডিজ তেওঁলোকে মানে সেইটোৰ ওপৰত সজাগ হোৱাটো খুবেই প্ৰয়োজন আছে, নহ'লে আমাৰ মাজতে তেনেকুৱা বেমাৰ ওলাব পাৰে। সেইটো একচুৱেলি প্ৰিভেন্টেবল ডিজিজ হয়, সেইটো নিজে মানে ঘটা বেমাৰ বুলি ক'ব লাগিব। সেইটোৰ ওপৰত যেনেবা ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট নকৰাৰ ফলত আমি ইমান সজাগ নহয়, কিন্তু আমাৰ মাজতে আজি গৈ মেলি ইউনাইটেড নেশ্যনছৰ ৱেবছাইটত চাব, তাত সেইবোৰ ওপৰত আমি অকণমান সজাগ সচেতন হ'ব লাগে। কথাটো জাষ্ট এটা এৱেৰ কৰিব বিচাৰিছোঁ। গোটেই ডিটেইলছখিনিতো মই গোটেই ইমানখিনি নাজানো, তথাপিও অলপ অলপ যিটো জানো সেইটো ক'লো। তাত গৈ মেলি ভালদৰে বিশ্লেষণ কৰি চাব। আজিকালিতো ইণ্টাৰনেটৰ থ্ৰুদি চব কুছ জনা যায়। তো সেইটো একচুৱেলি প্ৰেগনেন্সিৰ সময়ত মানে হেভি ৱৰ্কছবিলাক আমি যে কৰিব নালাগে, বেছি ডাঙৰ ডাঙৰ গধুৰ বস্তু দাঙিব নালাগে, এনেকুৱা বস্তুবিলাকৰ ওপৰত আমাৰ সমাজে কিছুমান সজাগ নোহোৱাৰ ফলত বা মেডিকেল এটেনশ্যন ফিজিচিয়ান বা ডক্টৰৰ পৰামৰ্শ নোলোৱাৰ ফলত এই বেমাৰটো হয় একচুৱেলি। তো এতিয়া সেইটোৰ ওপৰত দুটামান কথা ক'লো। এতিয়া ছেকেণ্ড কথা হ'ল মানে কি, আমি গছ পুলি কিয় ৰুব লাগে, প্ৰকৃতি কিয় সংৰক্ষণ কৰিব লাগে, আমি সকলোৱে জানো, হয়নে নহয়? এতিয়া গছৰ অবিহনে কোনো জীৱই পৃথিৱীত জীয়াই থাকিব নোৱাৰো, আমি সকলোৱে জানো। কিন্তু ইমানখিনি শিক্ষিত সমাজত আগতেতো এখন বিদ্যালয় আমি অহা যোৱা কৰোঁতে এইফালে অহা যোৱা কৰোঁতে আমি দেখো একোৱে নাছিলে বুলি ক'ব লাগিব। অকল স্কেলেটন বুলি ক'ম, জকাটো আছিলে বুলি ক'ব লাগিব। কিন্তু আজিৰ টাইমত বহুখিনি ডেভেলপমেণ্ট আমি দেখা পাইছোঁ, হয়নে নহয়? তেতিয়াহ'লে ইনষ্টিটিউটটো ডেভেলপ হৈছে, যথেষ্ট ভাল হৈছে, কিন্তু আমাৰ নেচাৰেল এনভাইৰনমেণ্টটো ডেভেলপ হৈছে নে সেইটো আমি প্ৰশ্ন কৰিব লাগিব। আমাৰ এনভাইৰনমেণ্টটো ডেভেলপ হৈছে নে হোৱা নাই? আৰ্টিফিচিয়েলিটো আমাৰ ডেভেলপমেণ্ট বহুখিনি দেখা পাইছোঁ আমি। আগতে ৰাস্তাও নাছিলে, বহুত সৰু সুৰা ৰাস্তা, এতিয়া 4 লেন আহি গ'ল, হয়নে নহয়? তো তেনেকুৱা কথা। কিন্তু আমাৰ নেচাৰেল ডেভেলপমেণ্টটো হৈছে নে হোৱা নাই? এতিয়া ইয়াত যদি আমি সুধো তোমালোকে শগুন দেখিছানে নাই বুলি ক'লে কি ক'বা? কোনো দেখা নাই বুলি ক'ব। শগুনটো মানে ধৰক মানে এইটো সাধু কথা বুলি ক'বা, জাষ্ট এ ষ্টৰী। ইয়াততো শগুন প্ৰেক্টিকেলি দেখা মানুহ কোনো নাই চাগে, কিন্তু আমাৰ ছাৰসকলক সুধিব পাৰা, শগুনৰ লগত খেলিছো বুলি ক'ব। ডেট মিনছ কি, আগতে সকাম যদি কৰো, যাকে যাকে কাউৰী আহে আমাৰ ঘৰত, সকলো ঘৰতে আহে, যেন তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছো। আজিৰ টাইমত এনেকুৱা হ'ব, হয়তো অহা জেনেৰেশ্যনত কাউৰী দেখিছানে নাই বুলি ক'বগে। তেতিয়া তোমালোকে হয়তো ডাঙৰ হ'লে সুধিবাগে তোমালোকৰ প্ৰজন্মক, যে কাউৰী দেখিছানে নাই। ডেট মিনছ কি, আমি কোনটো জেগাৰ পৰা কোনলৈকে গতি কৰি আছো। এইবোৰ নাথাকিলে আমি জীয়াই থাকিব পাৰিম জানো? সেইটো বহুত এটা চিৰিয়াছ মেটাৰ। আজি বৰষুণ দিছে বুলিয়ে আজি ধৰক এনেকে বহিব পৰা কণ্ডিশ্যন আছে। যোৱাকালি আৰু পৰহিৰ কথাটো মনত পেলাওকচোন, তেতিয়া হয়তো আমি সকলোৱে গছৰ মূল্যটো বুজি পাইছো। আজিতো কোনো হয়তো গছৰ বিষয়ে কথা নাপাতিব। কথাটো তেনেকুৱা। সেইকাৰণে কিন্তু আমি এটা কথা জানিব, ছেকেণ্ডে ছেকেণ্ডে আমি অক্সিজেন লৈ আছো। অকল লৈ আছো, কিন্তু অক্সিজেনটো পাবৰ কাৰণে আমি কি কৰিব লাগিব সেই কথাটো আমি পাহৰি গৈছো। তেনেকুৱা হলেতো আমি জীয়াই থাকিব পাৰিম জানো? ইয়াতে আমি অকমান আগত ছাৰৰ লগত কথা পাতিছো, ছাৰৰ এজন বহুত ভাল প্ৰকৃতি প্ৰেমী বুলি গম পাইছো। তো ছাৰৰ মানে প্ৰচেষ্টাত বহুখিনি ইয়াত গছ পুলি ৰোপণ কৰা দেখা পাইছো, ছাৰে কৈছিলে মানে। তো অকল ছাৰ আৰু আমি দুটাকে কৰি থাকিলে জানো কামটো হ'ব? তেনেকৈ জানো পৃথিৱী বাচিব? আমি সকলোৱে ইয়াত কমেও মানে 150-200 ষ্টুডেণ্ট ইয়াত আছে চাগে সম্ভৱ এট প্ৰেজেণ্ট। তো এই বছৰ যদি আমি সকলোৱেতো বাৰ্থডে পাতে, আমাৰ দিনতো বাৰ্থডে পতা নিয়মেই নাছিল। এতিয়া মোৰ ডেট অফ বাৰ্থ কেতিয়া বুলি ক'লে আমি ভাবিব লাগিব অকণমান সময়, 2 মিনিটৰ কাৰণে ভাবিব লাগিব, তেতিয়া আছিলে নেকি। মানে ডেট অফ বাৰ্থ আমাৰ মনলৈ নাহে। কেছটো তেনেকুৱা, ছাৰক সুধিব পাৰো সঁচা কথা। তেতিয়া বাৰ্থডেটো কি বস্তু আমি ইমান জনা নাছিলো, কিন্তু আজিৰ টাইমত বাৰ্থডেটো প্ৰত্যেক ঘৰতে পাতে, এভৰি ইণ্ডিভিজুৱেল। হয়, এইটো ভালেই কথা। তেতিয়া বাৰ্থডে নামত আমি এজোপা গছ ৰুওঁ, 2জোপা গছ ৰুওঁ, বা বাৰ্থডে নামত আমি লগৰজনক মানে গছ এজোপা দান কৰি দিম। চকলেট 20 টকীয়া লোৱাতকৈ আমি 20 টকীয়া পুলি এটা গৈ মেলি দান কৰি দিওঁ। এতিয়া চকলেটৰ ভেলুটো যিমান থাকিব, গছৰ ভেলুটো বেছি থাকিব। এতিয়া গছজোপা যিমান ডাঙৰ হৈ গৈ থাকিব, তোমাৰ গুণাগুণ সেই ঘৰে মানে কৰি থাকিব, মানে গাই থাকিব। মানে কেছটো তেনেকুৱাতো আমি পৃথিৱী বচাব পাৰো, হয় নে নহয় কথাটো? কাৰণ এতিয়া এই শগুনবোৰ বা কাউৰীবোৰ নাইকিয়াৰ মেইন কাৰণটো হ'ল, বিশেষকৈ শগুনৰ কথাটো কৈছো, কাউৰীটো কিছুমান আছে জেগা জেগাই। তো শগুন নথকাৰ মূল মেইন কাৰণটো হ'ল, আমাৰ ডাঙৰ ডাঙৰ শিমলু গছ আছিলে এটা টাইমত। এনেকুৱা লাগে যেন শিমলু গছৰ তলত ভূত আছে, তাত নাযাওঁ। মানে গছটো ইমানেই ডাঙৰ, ঘৰটো ভবা নহ'ব, ছাৰক সুধিব পাৰা। তো আমাৰ মা দেউতাই মানে, আমাৰ অভিভাৱকে মানে এইটো ভৱিষ্যতৰ কথা চিন্তা চৰ্চা নকৰাকৈ মানে ডাইৰেক্ট 2 পইচা পোৱাৰ মানে স্বাৰ্থত কাটি দিলে মানে। এতিয়া তেনেকুৱা
ডাঙৰ ডাঙৰ মেচিয়ৰ গৰু নথকাৰ ফলত শগুনে আচলতে শগুন ডাঙৰ ডাঙৰ প্ৰজাতিৰ শগুন হওক বৰটকলা হওক তেওঁলোকে সৰু সৰু গছত আশ্ৰয় নলয়, কেতিয়াও সৰু গছত তেওঁলোকে নাথাকে, মানে লেণ্ডিঙে নকৰে। তেওঁলোকক লাগে সদায় মেচিয়ৰ গছ প্ৰয়োজন আছে মানে। সেইকাৰণে মেচিয়ৰ গছবিলাক আমি এফালৰ পৰা কাটিছো, কটাৰ ফলত কি হ'ল আজি তেওঁলোকৰ বাসস্থানটো নাইকিয়া হৈ গ'ল। মানে ধৰক ফৰ এক্সাম্পল আমাৰ স্কুলটো যদি ভাঙি দিয়ে কোনোবাই, আমি ইয়াত পঢ়িব আহিম জানো? মানে কেছটো তেনেকুৱা হ'ল মানে। সেইটো মই এটা জাষ্ট এটা এক্সাম্পলহে দিব দিছো, তোমালোকে মানে অলপ বিচাৰ বিশ্লেষণ অলপ ঘৰত গৈ মেলি অনুভৱ কৰি চাবা। কেতিয়াবা গছৰ তলত গৈ মেলি গছৰ লগত কথা পাতিব বিচাৰিবা, তেতিয়া বুজি পাবা গছৰ ভেলুটো মানে, হয় নে নহয় কথাটো? তো তেনেকৈ সকলোকে অনুৰোধ জনাইছো, যাতে মা দেউতা সকলোকে আমি বুজাব লাগিব যে গছৰ বিকল্প বেলেগ কিবা আছে নেকি। আজিৰ টাইমতো লাহে ধীৰে ওলাই আছে, আৰু আমাৰ মাজতে ইয়াৰ পৰা মানে আৱিষ্কাৰ কৰিব চেষ্টা কৰিব লাগিব। সকলোৱে ভাবিব লাগিব যে গছৰ বিকল্প কিবা আছে নেকি, অল্টাৰনেটিভ টু ট্ৰিজ কিবা আছে নেকি, সেইটো আমি ভাবিবই লাগিব। নহলে চাওকচোন, এতিয়া চাওক গোলকীয় উষ্ণতাৰ বিষয়ে সকলোৱে পাইছে, এছে লিখিছে, কিতাপত পাইছে হোৱাট ইজ গ্ল'বেল ৱাৰ্মিং, এইটোতো এতিয়াও আছে তোমালোকৰ টেক্সটত। কিন্তু এটা কথা তোমালোকে জানা নাজানা, গ্ল'বেল ৱাৰ্মিং এতিয়া নাই, গোলকীয় উষ্ণতা নাই আজিৰ টাইমত। 2 বছৰৰ আগত ৰাষ্ট্ৰসংঘৰ প্ৰেচিডেণ্টে নিজে কৈছে যে এণ্ড অফ গ্ল'বেল ৱাৰ্মিং, এৰা অফ গ্ল'বেল বইলিং। ডেট মিনছ আমি উতলা পৃথিৱীত আছো এতিয়া। গ্ল'বেল হয়তো কিছুদিন পাছত তোমালোকৰ কিতাপটো নতুনকে যদি ৰিপ্ৰিণ্ট হয়, গ্ল'বেল ৱাৰ্মিং শব্দটো হয়তো নাইকিয়া হ'ব। কি আহিব? গ্ল'বেল বইলিং, গোলকীয় উষ্ণতা। সেইটোৰ ওপৰতেহে আমি এছে লিখিব লাগিব। লাষ্ট 5, এইটো বিশ্বৰ প্ৰথম ময়ে কৈছিলো এই কথাটো, বিশ্লেষণ কৰি চাইছিলো। যেনিবা আমাৰ আমি সৰু মানুহ ইমান গুৰুত্ব নিদিয়ে, আমাৰ বিষয়ে প্ৰচাৰো নাই, সেইটো বেলেগ কথা। কিন্তু মই তেতিয়াই এনালাইজ কৰি কথাটো কৈছো যে এতিয়া গোলকীয় উষ্ণতা নহয়, এইটো গ্ল'বেল বইলিং বা গ্ল'বেল বাৰ্নিং হ'ব। এতিয়া টেম্পাৰেচাৰটো আমি যোৱা বছৰ ৰেকৰ্ড আমি দেখা পাইছো 45 ডিগ্ৰী পৰ্যন্ত পাইছে, 44 ডিগ্ৰী 45 ডিগ্ৰী পৰ্যন্ত পাইছে টেম্পাৰেচাৰ, উষ্ণতা। তেতিয়াহ'লে এতিয়া 45 ডিগ্ৰীৰ পৰা আৰু কিমান ডিগ্ৰী আছে? অনলি 5 ডিগ্ৰী লেফ্ট, 5 ডিগ্ৰীহে বাকী আছে। যেনে তেনে কেনেবাকৈ যদি 5 ডিগ্ৰী ক্ৰছ কৰে, আমিও জ্বলিব ধৰিম। আৰু এই 5 ডিগ্ৰীৰ পৰা তললৈ মানে নিয়ন্ত্ৰণ কৰিবলৈ টেম্পাৰেচাৰটো আমি লোৱাৰ যদি কৰিব বিচাৰো, যদি কমাব বিচাৰো, উপায় এটাই আছে, আমাক গছৰ প্ৰয়োজন আছে। এটা কিন্তু মানুহে ৰাতিপুৱা গধূলিলৈ গছ কাটি আছে, গভৰ্ণমেণ্টৰ চকু আছে, আইন চকু থকাৰ স্বত্তেও তেওঁলোকে অন্ধ হৈ আছে আজি, কোনো একো কৰিব পৰা নাই। তো সেইবোৰ কি আমি নিজে সজাগ হ'ব লাগিব, কাৰণ আমাৰ ঘৰৰ কেম্পাছত থকা গছজোপা মোৰ পাৰ্মিশ্যন অবিহনে কোনো কাটিব নোৱাৰে। মই এই গছজোপা কাটা বুলি ক'ব লাগিব, তেতিয়াহে কোনোবাই কাটিব পাৰিব। তাত গভৰ্ণমেণ্টে কোনো ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। ডেভেলপমেণ্টৰ এক্টিভিটিছৰ কাৰণে ৰাস্তাৰ কিবা এটা কৰিছে, এইটো বেলেগ কথা, কিন্তু আমাৰ কেম্পাছত কিমান ডাঙৰ গছ আছে সেইটো আমি নিজে প্ৰশ্ন কৰিব লাগিব। আমি অকল আনক সমালোচনা কৰি থাকিলে নহ'ব। মুঠতে বিচাৰ বিশ্লেষণ কৰা সময় আহিছে, সময় পাৰ হওঁ। এতিয়া সময়ত যদি আমি বিশ্লেষণ যদি নকৰো, আমি যদি পৃথিৱীৰ বিষয়ে চিন্তা নকৰো, তেতিয়াহ'লে আমি সকলোৱে ভুগিব লাগিব, আৰু ভুগিয়ে আছো। তোমালোকৰ কিছুদিন পাছত বৰষুণ দিছে বুলি কেইদিনমান ৰ'দ দিব দেচোন, স্কুল টাইমিং অট'মেটিকেলি চেঞ্জ হ'ব। এতিয়া হয়তো 9টা-10টা বজাত হ'ব, তোমালোকে 6টা বা 7টা বজাত আহিব লাগিব, লাইক লাষ্ট ইয়াৰ হ'বই। কিন্তু আমাৰ দিনত তেনেকুৱা নাছিলে। ছাৰক সুধিব পাৰা, গৰম বন্ধ বুলি বা গৰম হৈছে বুলি স্কুল টাইমিংটো চেঞ্জ কৰা আমাৰ দিন নাছিলে। তেতিয়াতো ইলেক্ট্ৰিচিটিয়ে নাছিলে। আজিৰ টাইমত টেকনলজি ইমান এডভান্স হোৱাৰ স্বত্তেও এনেধৰণৰ পৰিস্থিতি আমি দেখা গৈছো মানে। সেইকাৰণে আমি সজাগ হোৱাটো খুবেই প্ৰয়োজন আছে মানে, সেইটো বহুত বিচাৰ বিশ্লেষণ কৰিব লাগিব। আৰু ছেকেণ্ড কথা হ'ল মানে কি, পৃথিৱী এটা আমি সকলোৱে জানো, এটাই নহয় জানো? তেতিয়াহ'লে আমাৰ বংশ এটাই হ'ব। তেতিয়াহ'লে আমি যদি হিষ্ট্ৰী যদি চাওঁ, সকলোৰে ষ্টাৰ্টিং পইণ্ট এটাই থাকিব। ডেট মিনছ আমি অন্যান্য জিঅ'গ্ৰাফিকেল লোকেশ্যন এই ঠাইৰ পৰা কিছুমান অসমত থাকিলে, কিছুমান বেলেগ বেলেগ অন্যান্য ঠাইত থকাৰ কাৰণে আমাৰ চেহেৰাবিলাকো বেলেগ বেলেগ হৈ গ'ল, হয় নে নহয়? ডেট মিনছ আমি যদি হিষ্ট্ৰী যদি চাওঁ, তেতিয়াহ'লে এটা পৰিয়ালৰ মানুহ আছিলো। কিন্তু আজিৰ টাইমত কি হৈছে, পলিটিকেলি আমাৰ গোটেই বিশ্বটো ডিভাইড কৰিছে, মেপিং কৰিছে। ইণ্ডিয়া মেপটো বেলেগ হ'ব, পাকিস্তানটো বেলেগ হ'ব, চাইনা বেলেগ, USA বেলেগ। আজিৰ টাইমত পৃথিৱী এটা হোৱাৰ ফলত আমি দেশ বিদেশ বনাই থৈছো। গোটেই পৃথিৱীখন একচুৱেলি এখন দেশে হয়। আজি চাওক, অকমান আগতে মই কেণ্টিনত বহি থাকোঁতে ছাৰে কৈছে, তেওঁ বোলে কাৰোবাক ফোন কৰিছিল হায়দৰাবাদত, গেছ আমি কিমানত কিনিবলগীয়া হৈছে? 2500 টকাত ব্লেক মাৰ্কেটত ল'বলগীয়া হৈছে, তথাপি পাবলৈ নাই। তেলৰ দাম বাঢ়িছে, কিয়? কাৰণ যুদ্ধ হৈছে ন।
বিশ্বযুদ্ধ হৈছে, যুদ্ধটো যদি নোহোৱা হলেতো সেইবোৰ সমস্যা আমি দেখা নাপালোহেঁতেন। এতিয়া চোৱা, বজাৰত গৈ মেলি যিটো বস্তুৰ জুই, তোমালোকে হয়তো এইটো বুজি নাপাবা, যোনে বজাৰ কৰে, যোনে ঘৰ চলাইছে সেইটোৱে বুজি পাব। ডেট মিনছ কি, যুদ্ধটো হৈছে কাৰোবাৰ দুখত ভুগি আছো আমি। পৃথিৱীৰ এনেকুৱা এটা এক্সপাৰ্ট মানুহ আজিলৈ জন্মই হোৱা নাই যোনে পৃথিৱীটো মিলাব পাৰে, এক কৰিব পৰা। আজিলৈ এক্সপাৰ্ট নাই, এজনো নাই। আজি উদাহৰণস্বৰূপে সামান্য এটা উদাহৰণ দেই, 1947 আগত ইণ্ডিয়া, পাকিস্তান, বাংলাদেশ এটাই আছিল। সেইটো সকলোৱে জানো, সকলোৰ কিতাপতে আছে। 1947 পাছত কি হ'ল, তিনি ভাগ হৈ গ'ল। বাংলাদেশটো যেনিবা বেলেগ এটা চনত হৈছে, হয় নে নহয়? যিয়ে নহয়, আজি তিনিটা ভাই ককাই, মানে প্ৰথমতে তিনজন ভাই ককাই এটাই আছিলে। আজি কি হ'ল, এই তিনজন ভাই ককাইটো ছেপাৰেট হৈ গ'ল, বেলেগ বেলেগ হৈ গ'ল। এই তিনিটা আঙুলিৰ নিচিনা। এতিয়া এই তিনিটা আঙুলিৰ মাজত মানে যুদ্ধটো হৈয়ে আছে, মানে শীতল যুদ্ধ হওক, হেৰি হওক, হৈয়ে আছে। আৰু উদাহৰণস্বৰূপে জম্মু কাশ্মীৰত যিটো ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যিটো যুদ্ধ, যিটো মানে যুদ্ধ বুলিয়ে কৈছে, হৈয়ে থাকে, মাজে মাজে নিৰ্দোষী মানুহ আৰ্মি হওক মৰিয়ে থাকে। মই জাষ্ট এটা এক্সাম্পল দিছো দেই। এই যুদ্ধটো মেইনটেইন কৰিবৰ কাৰণে দিনত ইণ্ডিয়ান আৰ্মিয়ে কিমান খৰচ কৰে জানা? 100 কৰোৰ টকা পানীত পেলাই আছে তাত। 100 কৰোৰ ইণ্ডিয়ান আৰ্মিক আমি আমাৰ টেক্সৰ জৰিয়তে তেওঁলোকক মেইনটেইন কৰি আছো। তেতিয়াহ'লে এই 100 কৰোৰ পইচাটো যদি আমাৰ যদি শিক্ষাৰ ক্ষেত্ৰত যদি ইনভেষ্ট কৰা হলে কিবা অসুবিধা আছিলে নেকি? ভাই ককাৰ মাজত যুদ্ধটো মানে মেইনটেইন কৰিবৰ কাৰণে আমি কি কৰিছো, দিনত 100 কোটি টকা তাত পেলাই আছো। পাকিস্তানো পেলাই আছে, তেওঁলোকৰো 100 কোটি পেলাই আছে, আমিও 100 কোটি পেলাই আছো, উদাহৰণস্বৰূপে। এটাতো বেকাৰ কথা। তেতিয়াহ'লে আমি জন্মৰ পৰা এইটো দেখিছো, এতিয়াও দেখি আছো। তেতিয়াহ'লে এই দুটাৰ মাজত, দেশৰ মাজত মিলা প্ৰীতিৰ কাৰণে কাম কৰা মানুহ আজিলৈ এক্সপাৰ্ট এজনো ওলোৱা নাই। এক্সপাৰ্ট ওলাইছে নেকি? নাই ওলোৱা। তেতিয়াহ'লে এইবোৰৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব, কেনেকৈ মিলা প্ৰীতি। কাৰণ কিয়, ক'ৰবাত যুদ্ধ হয়, প্ৰব্লেমটো আমাৰ কিমান হাহাকাৰ হৈছে, হয় নে নহয় কথাটো? ইয়াতকৈ আৰু তেলৰ দাম আজিও বাঢ়িছে, কালিও বাঢ়িব, বাঢ়িয়ে গৈ থাকিব। এতিয়া তেলৰ দাম যদি বাঢ়ে, পেট্ৰল ডিজেলৰ দাম যদি বাঢ়ে, তেতিয়াহ'লে বাকী মানে সামগ্ৰীবিলাক আকৌ দাম বাঢ়িব। তেল, এতিয়া সকলো বস্তুৰে দাম বাঢ়িব। তেতিয়াহ'লে দুখীয়া সমাজে কেনেকৈ জীয়াই থাকিব পাৰিম জানো? নোখোৱা নেমেলাকৈ মানুহ মৰিব লাগিব। সেইকাৰণে আমি কি কৰিব লাগিব, গোটেই পৃথিৱী এটা যেতিয়া নেকি পৃথিৱীৰ কাৰণে আমি কাম কৰিব লাগিব, পৃথিৱীৰ কাৰণে আমি ভাবিব লাগে। আমি যদি মানুহ হিচাপে আমি যদি নাভাবো, কোনে ভাবিব তেতিয়াহ'লে? আমি কি সদায় 100 কোটি ডেইলি পেলাইয়ে থাকিম নেকি? কথাটো কৈছো। তেতিয়াহ'লে চাইনা বৰ্ডাৰটো মেইনটেইন কৰিবৰ কাৰণে কিমান কৰোৰ গৈছে, বাংলাদেশ বৰ্ডাৰটো মেইনটেইন কৰিবৰ কাৰণে কিমান কৰোৰ গৈছে। এটা শব্দই লাগে, আমাৰ শান্তি লাগে, মিলা প্ৰীতিৰ মাজত থাকিব লাগে, হয় নহয় কথাটো? তো সেইবোৰৰ বিষয়ে আমি বিশ্লেষণ কৰাটো খুবেই প্ৰয়োজন আছে, নহলে আমি ভুগি আছো ন। ইছৰাইল, ইৰাণ এইকেইটা যুদ্ধৰ ফলত প্ৰব্লেমটো ক'ত হৈছে? আমাৰ তেলটো বাঢ়িছে, পইচাটো আমাৰ পৰা গৈ আছে। তো সেইবোৰৰ বিষয়ে আমি চিন্তা কৰিব লাগিব। কাৰণ পৃথিৱীটো ক'বলৈ গ'লে এটা ফুটবলৰ দৰে এটা গোল ছেপ। এটা জেগাত, অকমানি জেগাত যদি ফুটা হৈ যায় কি হ'ব? পাঞ্চাৰ হৈ গ'লে ফুটবলটো ফুটবল হৈ থাকিব জানো? সেইকাৰণে অকল ইণ্ডিয়া জীয়াই থাকিব নোৱাৰে, অকল পাকিস্তান জীয়াই থাকিব নোৱাৰে, অকল USA জীয়াই থাকিব নোৱাৰে, চাইনা জীয়াই থাকিব নোৱাৰে। সকলোৱে এটা বুলি ভাবিলেহে জীয়াই থাকিব পাৰিব। সেইকাৰণে এই শান্তিৰ পথত আমি যাবৰ কাৰণে শান্তিৰ সমাজ এটা, শান্তিৰ পৃথিৱী এটা ঘূৰাই আনিব লাগিব আমাৰ মাজৰ পৰাই। মানে সেইটোৰ বিষয়ে কোনো ইমানখিনি মানে পঢ়া শুনা নকৰিলেও হ'ব, ইমানখিনি এক্সপাৰ্ট নহলেও হ'ব। জাষ্ট এইটোৰ বিষয়ে আমি বিশ্লেষণ কৰিব লাগিব। আৰু ইয়াত মানে দেখিছো বহুখিনি ষ্টুডেণ্ট আছে, হয়তো নিশ্চয় ইয়াৰ শিক্ষাগুৰুসকলে তোমালোকক ভাল এডুকেশ্যন দিব লাগিব। নহলে ইমানখিনি ষ্টুডেণ্ট বেলেগ বেলেগ কলেজত দেখি ইমান ষ্টুডেণ্ট নাথাকে, প্ৰায় বহুত কম হয়। সেইকাৰণে ML গ্ৰেজুৱেশ্যন হৈ থাকে। তো ভালদৰে পঢ়া শুনা কৰা, পৃথিৱীৰ হকে কাম কৰিব লাগে। আমাৰ দৰিদ্ৰতা আজিলৈ এনেকুৱা এটা এক্সপাৰ্ট আমি জন্ম হোৱা নাই পৃথিৱীত দৰিদ্ৰতাটো দূৰ কৰিব পৰাকে। জন্মৰ পৰা এতিয়ালৈ দৰিদ্ৰতা পৃথিৱীত কোনো এখন দেশ নাই আমাৰ দৰিদ্ৰতাতে নাই। কাৰণ কিয়? আমি কেতিয়াও সিজনে সিজনক আপোন বুলি ভাবাই নাই, নিজৰ বুলি আমি ভাবাই নাই। সদায় আমি মানে সামাজিকভাৱে আমি কৈছো আপোন আপোন বুলি, নিজৰ জাতি বুলি। একচুৱেলি তলে তলে এনেধৰণে কোৱা মানুহজনে তেওঁ হয়তো চেলফিছ কৰিব। কালি পৰহি দেখিছে এজন চিভিল চাৰ্ভেণ্ট, হয় নে, লখিমপুৰৰ DC 45,000 তেওঁ ঘোচ খাইছে, ধৰা পৰিছে, হাত দাঙিবলগীয়া হৈছে। ডেট মিনছ কি? তাৰ আগত নানা ধৰণৰ কথা কৈ গৈছে হয়তো আমাৰ দৰে মানে।
চাওকচোন তেনেকৈ হলে দৰিদ্ৰতাটো ক'ত শেষ হ'ব? সেইকাৰণে ভালদৰে সমাজটোৰ ওপৰত বিশ্লেষণ কৰা, সকলোৱে ভাবিব লাগিব, চবে সকলোৱে নিজৰ ঘৰৰ পৰিয়ালৰ মানুহ বুলি যেতিয়ালৈ নাভাবে তেতিয়ালৈ দৰিদ্ৰতাটো পৃথিৱীৰ পৰা দূৰ নহয়। সেইটো সঁচা কথা। আজি দেখিয়ে আছো, আমি জন্মৰ পৰা দেখি আছো দৰিদ্ৰতা কিমান। এতিয়া গাঁৱত যাব নোৱাৰো, বিশেষকৈ ইয়াত টি ট্ৰাইবছ। চাওক, মই ফ্ৰী টিউচনো কৰো, ঘৰে ঘৰে গৈ স্কিল ট্ৰেইনিঙো দিওঁ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ল'ৰা ছোৱালী বেছি মই পঢ়াইছো, মোৰ ইয়াত ডাটা আছে। আটাইতকৈ বিশেষ তেতিয়া মই দেখা পাইছো মাইনৰিটি আৰু টি ট্ৰাইবছ শিক্ষাটো একেবাৰে অসমৰ ভিতৰত ডাউন হৈ আছে, আৰু অন্যান্য ট্ৰাইবেল সমাজৰ গাঁও অঞ্চলত। আৰু কলেজ ড্ৰপ আউট বহুত দেখা পাইছো, আৰু প্ৰাইমেৰী লেভেলততো ক'বই নালাগে, মই এইবোৰ দেখা পাইছো। তেতিয়াহ'লে সেইবোৰৰ ওপৰত আমি বিশ্লেষণ কৰিব লাগিব, চিন্তা কৰিব লাগিব, বুজি পাইছা? সেইকাৰণে মানে টি ট্ৰাইব কমিউনিটি যেতিয়া ডক্তৰ এজন ওলায়, গোটেই অল আসামত ভাইৰেল হৈ যায়। কাৰণ তেওঁলোকৰ কাৰণে এইটো বহুত ডাঙৰ বস্তু বুলি ভাবা নিচিনা হৈছে। চাওকচোন কথাটো, বহুত কথা। আৰু মানে ভিতৰত গৈ বিশ্লেষণ কৰিলে বহুখিনি সমস্যা আমি দেখা পাইছো। এই সমস্যাবিলাক সমাধান কৰাত আমি সকলোৱে আগুৱাই আহিব লাগিব। আমি শিক্ষাটো তেনেকে গ্ৰহণ কৰিব লাগিব। কিতাপততো এই বস্তুবিলাক প্ৰায় চব কুছ পোৱা নাযায়। আমি প্ৰেক্টিকেলি কেতিয়াবা কাৰোবাৰ ঘৰত গৈ মেলি বা বেলেগ এটা অন্যান্য গাঁৱত গৈ মেলি আমি বিশ্লেষণ বস্তুবিলাক সমাজটো কেনেধৰণে চলিছে সেইবোৰৰ ওপৰত আমি বিশ্লেষণ কৰিবই না। আমি যদি নকৰো কোনে কৰিম? মই তেনেকৈ কৰি আছো, সেইকাৰণে ক'ব পাৰিছো, মই প্ৰেক্টিকেলি কিছুমান বস্তু পাইছো মানে। সেইকাৰণে সেইবোৰৰ ওপৰত বেছ কৰি আমি গোটেই সমাজটো এক কৰিব লাগিব, হয়নে নহয়? দৰিদ্ৰতাটো নাইকিয়া কৰিব লাগিব। অমিল সমাজটো আমি মিলা প্ৰীতিৰ মাজত যাতে আমি সকলোৱে আগুৱাই যাব পাৰো, সেইটোৰ ওপৰত বিচাৰ বিশ্লেষণ কৰি আমি ভৱিষ্যতে কাম কৰিব লাগিব। সেইখিনি অলপ দীঘলীয়া হ'ল কোৱাৰ কাৰণে, ক'বলৈতো আৰু মন যায়, কিন্তু তোমালোকৰ হয়তো বিদ্যালয়ত পাঠদানো কৰিব লাগে। বিশেষকৈ আমাৰ সন্মানীয় ছাৰসকলক বহুত বহুত ধন্যবাদ দিছো। মানে অলপ সমাজটোৰ ওপৰত বহুখিনি মানে সমস্যা দেখা পোৱাৰ পাছত ক'লো তোমালোকে বিশ্লেষণ কৰি চাব লাগে। তাৰপিছত আমি বিচাৰ বিবেচনা কৰি আগলৈকে আমি যাতে দৰিদ্ৰতা সমাজটো, পৃথিৱীটো, পৰিৱেশটো আমি কেনেকৈ মানে আৰু ভাল কৰিব পাৰো, আৰু গ্ৰীণ কৰিব পাৰো, তেতিয়াহে আমি শান্তিৰ সমাজ এটা আমি গঢ়ি তোলাত সক্ষম হ'ম মানে। আৰু ইমানখিনিয়ে কৰো। আৰু আপোনালোকৰ বিদ্যালয়ত বকুল গছ এজোপা আৰু আমলখি গছ এজোপা ৰুম। মই প্ৰত্যেক দিনতে এনেকৈ গছ পুলি ৰুওঁ, সময় অলপ উলিয়াই মেলি মই ডেইলি গছ পুলি ৰুওঁ। মই এদিনো আজিলৈ ব্ৰেক কৰা নাই। লংগেষ্ট প্লান্টেশ্যন ড্ৰাইভ ইন দা ৱৰ্ল্ড অন ডেইলি বেচিছ মোৰ প্লান্ট। কিন্তু মই কোনো এতিয়া গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে কাম কৰা নাই, পপুলাৰিটিৰ কাৰণে কৰা নাই, নহ'লেতো মোৰ অলৰেডি ৰেকৰ্ড ভাঙি মানে বহুখিনি আছে তথ্য। সেইকাৰণে এইটোৰ ওপৰত মই বেছ নকৰো। বাট এইটো ৰেকৰ্ডটো লৈ লাভ নাই, পপুলাৰিটি গৈ লাভ নাই। কিন্তু জাষ্ট এটাই মানে মই প্ৰেক্টিকেলি এনেকুৱা কৰি ভাল লাগে, আৰু সকলোৱে এনেকে মানে সকলোৰে মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। থেংক ইউ। ভিডিঅ' কৰি আছ তই উঠিছ আজিব লাগিলে মই একদম মেৰা বঢ়িয়া আছে হয় না কোৰটো গুছা না মই মানে কোৰটো গুছা স্যার এফালে চাকচোন স্যার চাকচোন
ফটো লোৱা নাই ভিডিঅ'তে ফটো Đúng rồi.